হয় আৰ্থিক সংকটৰ বাবে এতিয়া থমকি ৰ'বলগীয়া হৈছে এগৰাকী কাৰাটে খেলুৱৈ আৰু এই বৰ্তমান মই বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত এই বৰিমাখাৰ এই যিগৰাকী খেলুৱৈ ইলা মদাহী এই ইলা মদাহীৰ মই বৰ্তমান বাসগৃহত উপস্থিত আছোঁ আৰু ইতিমধ্যে ইলা মদাহীয়ে অসম ভিত্তিত যি খেল অনুষ্ঠিত হৈছিল নগাঁও জিলাত আৰু তাত কিন্তু এতিয়া যি তাৰ যি পদক এই পদক কিন্তু লাভ কৰিবলৈ সক্ষম হৈছে সেইগৰাকী খেলুৱৈ আৰু বৰ্তমান সেইগৰাকী খেলুৱৈ কিছুদিন পিছতে যি অৰুণাচলত যি অনুষ্ঠিত হ'ব এই কাৰাটে খেল আৰু সেই খেলতো কিন্তু সেইগৰাকী কিন্তু খেলুৱৈ কিন্তু তাত অংশগ্ৰহণ কৰিব কিন্তু আৰ্থিক সংকটৰ বাবে সেই খেলুৱৈগৰাকী এতিয়া থমকি ৰ'ব লগা হৈছে কাৰণ নগাঁৱত যেতিয়া গৈছিল নগাঁৱত যোৱাতে কিন্তু ঘৰৰ যিখিনি গৰু ছাগলী আছে গৰু ছাগলী বিক্ৰী কৰি সেই খেলত যাই তাই ভাগ লৈছিল কিন্তু যিহেতু অৰুণাচলত যি খেল অনুষ্ঠিত হ'ব সেই খেলত যদি যাবলৈ বহুত টকাৰ প্ৰয়োজন হ'ব আৰু ইতিমধ্যে সেই টকা ক'ত পাব তেনেধৰণৰ এক প্ৰশ্ন উদয় হৈছে এই পৰিয়ালটোত কেমেৰা পাৰ্চন ৰূপমে পোনপটীয়াভাৱে দেখুৱাইছে এইগৰাকীয়ে হৈছে ইলা মদাহী আৰু এই ইলা মদাহীয়ে নগাঁও জিলাত যি খেল অনুষ্ঠিত হৈছে সেই খেলত কিন্তু যি পদক এই পদক লাভ কৰিবলৈ সক্ষম হৈছে ৰহা নগাঁৱত হৈছিল আৰু মই ফাৰ্ষ্ট পাইছোঁ তাতে সোণৰ পদক পাইছিলোঁ কাৰণ তাত বহুত প্লেয়াৰ্ছ আছিল আশা নাছিল যে মই ফাৰ্ষ্ট ল'ব পাৰিম কাৰণ তাতে 5030জন প্লেয়াৰ্ছ আছিল তাৰপিছত তাৰে মাজত যে মই ফাৰ্ষ্ট পদক লাভ কৰিব পাৰিম আশা কৰা নাছিলোঁ কাৰণ বহুত বাধা আহি আছিল মাজে মাজে আৰু ভালকৈ প্ৰেক্টিছো কৰিব পৰা নাছিলোঁ টকা পইচাৰ অভাৱৰ কাৰণে কাৰণ মায়ে হয়তো মান্থলি ফিজ যদিও কম হয় 300 টকা তথাপিও এইখিনিকে দিব পৰা নাছিল কাৰণ মোৰ দেউতা নাই ঢুকাইছে আজি 3 বছৰ হ'ল দাদা এজন আছে সিও টকা পইচা খৰচ পাতি নিদিয়ে মায়ে কষ্টকৈ কিবাকৈ হ'লেও যোৱাৰ হেৰিটো কৰি দিয়ে এনেকৈ সপোন কি আছে সপোন এজন নেশ্যনেল ষ্টেট প্লেয়াৰ হোৱাৰ সপোন এটা আছে নগাঁৱত খেলিলা ইয়াৰ পিছত ক'ত খেলিবলৈ যাবা ইয়াৰ পিছত অৰুণাচলত হ'ব বুলি কৈছে আৰু তাৰপিছত অৰুণাচল নোহোৱাৰ আগতে গুৱাহাটীত অৰুণাচলৰ কিবা গেমটো ইয়াতে নৰ্থ ইষ্টটো গুৱাহাটীত লৈ অনাৰ কথা কৈছে ক'ত বা হয় এতিয়া ভালকৈ গম পোৱা নাই কি পঢ়ি আছা এতিয়া ক্লাছ 10 পঢ়ি আছোঁ বৰিমাখা বালিকাত কেনেধৰণৰ জীৱন নিৰ্বাহ কৰা তোমাৰ মায়ে কি কৰে বা তুমি কি কৰা মায়ে হাজিৰা কৰে আৰু আইতাই কিবা কিনি হয়তো বিচাৰি খুচৰি আনি হ'লেও বিক্ৰী কৰি দিয়ে এনেকৈ ঘৰখন চলাই আছে বেলেগ চলাব লগা মানুহ নাই ঘৰত চৰকাৰৰ প্ৰতি কিবা আহ্বান আছে নেকি তোমাৰ চৰকাৰৰ প্ৰতি আহ্বান এয়াই যে মই গেমত যোৱাৰ কাৰণে যাতে কিবা এটা সাহাৰ্য পাব পাৰোঁ ইয়াকে আশা কৰিছোঁ কাৰণ মায়ে হয়তো মান্থলি ফিজটোকে দিব নোৱাৰে আৰু যোৱা খৰচটোতো দিবাৰটো বহুতে দূৰৰে কথা প্ৰশিক্ষণ ক'ত লৈছিলা প্ৰশিক্ষণ ইয়াতে বৰিমাখা হাইস্কুলত যি ছাগলী গৰু আছিলে সেইবোৰ বিক্ৰী কৰিছে হয় ছাগলী গৰু মোৰ কাৰণে চব বিক্ৰী কৰি দিব লগা হৈছে কাৰণ যোৱাৰ খৰচটো মোক কৰি দিব নোৱাৰে মায়ে বেলেগ একো উপায় নাই যিখিনি আছিল সেইখিনিকে এনেকৈ কিবা নহয় কিবা কৰি হ'লেও যোগাৰ কৰি দিয়ে পাৰাখিনি হয়তো এনেকৈ কেতিয়াবা নোৱাৰিলে মানে কাজিয়া কৰোঁ অকৰা কৰোঁ যেনেকৈ নহওক মুঠতে যাৱাৰ সুবিধাটো কৰি দিয়ে আৰু এনেকৈ লাগি থাকোঁ কেতিয়াবা কাৰণ বহুত মানুহে কয় যে যাব নালাগে আৰু কিছুমানে কয় হয়তো মানুহ মৰাৰ কাৰণে শিকিছে এনেকৈ কিবা কিনি কয় মায়েও খং কৰি মোক কয় ঘৰত আহি যে তই যাব নালাগে যাই কি কৰিবি টকা পইচা ক'ত পাম এনেকৈ কয় বাধা দিয়ে হয় নিশ্চিতভাৱে কাৰণ যি নগাঁৱত যি খেল অনুষ্ঠিত হৈছে এই নগাঁও খেলত 5000ৰো অধিক তাত খেলুৱৈ আছিলে আৰু এই খেলুৱৈসকলৰ মাজত প্ৰথম যি সোণৰ পদক এই প্ৰথম স্থান দখল কৰি সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে এই ইলা মদাহী নামৰ এইগৰাকী কিশোৰীয়ে আৰু এইগৰাকী কিশোৰীয়ে অকল খেলতে মনোযোগ নহয় এইবাৰ ক্লাছ যি 10 এই ক্লাছ 10ত কিন্তু অধ্যয়নো কৰি আছে আৰু যিহেতু পৰীক্ষাও দিব আৰু যিহেতু নেশ্যনেল এগৰাকী খেলুৱৈ হোৱাৰ ইচ্ছা আছে এই ইলা মদাহীৰ আৰু যিহেতু মোৰ লগত মাতৃ আছে মাতৃৰ ওচৰলৈ যাম কি কৰি জীৱন নিৰ্বাহ কৰে আপোনালোকে মানে মই কি ক'ম উপায় নাই উপায় নোহোৱাৰ কাৰণে মই ক'ত এতিয়া ৰাস্তাই নাই টকা পইচা ওলোৱাৰ কাৰণে এতিয়া ৰাস্তাই নাই মোৰ সেনেহেন আৰু এতিয়া দেউতাকে ভাল পাইছিল খেলাৰ কাৰণে এটা ল'ৰা আছে সিও বিয়া পাতি বেলেগত যাই আছে শাহু খুৰাকৰ ঘৰত সেনেহেন এতিয়া দিন হাজিৰা কৰি চলে দিন হাজিৰা কৰোঁ যি পাওঁ মুঠতে বাৰিষাও যাওঁ কঁঠাল তুলবা যাওঁ ৰুবা যাওঁ পাৰাই নৰাই সেনেকৈ যাওঁ নগাঁৱত খেলা হোৱাতে সোণৰ মেডেল এটা পাইছি তাৰপিছত পইচা পাইছি 5000 এনেহেন আৰু গৰু ছাগলীবিলাক কি বিক্ৰী কৰিছে বিক্ৰী কৰিছোঁ আধা আছিল বিক্ৰী কৰি দিছোঁ মই উপায় নাই নহয় উপায় নাই মই কৰিম কি সেনেহেন মোৰ খাৱাই কষ্ট অসুখ হ'লেও মই নিজে চোৱাৰ কাৰণে মই টকা পইচা নাপাওঁ সেনেহেন এতিয়া ক'ত খেলিবলৈ যাম বুলি এতিয়া অৰুণাচলত যাব অৰুণাচলতে হ'ব খেলাটো টকা পইচা লাগিব কি চৰকাৰৰ কি আহ্বান আছে পইচা পাতিৰ কাৰণে অলপমান সহায় সাহাৰ্য লাগে আৰু সেনেহেন আনৰ ঘৰত কেনেধৰণৰ দিন হাজিৰা কৰে আপোনালোকে আনৰ ঘৰত হেৰি
কাৰোবাৰ তাতে যাওঁ এনেকৈ চাউল তাউল এনেকৈ যাৰবা খুজবাও যায় আওবাকে খুজবা যায় কিছুমানে খুজলি দিও সেনেহেন আৰু মই আৰু বাৰিষা যি পাওঁ সেই কৰোঁ মাছ চাছো এনেকৈ কেতিয়াবা মাৰি খুৱাওঁ তাহাক মই গালি দেওঁ তথাপিও খেলি কি কৰবি আমি কি কৰিছিলোঁ আমি খেলাৰ আৰু কিছুমান কথা বুজি নাপাওঁ নহয় সেইকাৰণে আৰু মই খেলিহে এৰিম মা মোক দি ভাত নাখাই সেই দিনটো সেইদিনাও ভাত খা নাই মোক দিবি না নেদা মই নপঢ়োঁ যি ইচ্ছা মই তাকে কৰিম যদি খেলাত নেদা সেনেকৈ কৈছে তাৰপিছত ছোৱালীজনীৰ খেলাত মনোযোগ দি খেলাৰ কাৰণে বিৰাট মনোযোগ তাইৰ খেলাৰ কাৰণে বিৰাট ইচ্ছা সি কৰিহে এৰিম মই খেলিহে এৰিম মই সেনেকৈ কৈ তাৰপিছত নিশ্চিতভাৱে দেখুৱাইছোঁ আৰু ৰূপমী পোনপটীয়াভাৱে প্ৰাঞ্জল দৰ্শকসকলক দেখুৱাইছোঁ এনেধৰণে প্ৰথম স্থান দখল কৰি এটা সোণৰ যি পদক এই সোণৰ পদক এটা অৰ্জন কৰিব সক্ষম হৈছে এইগৰাকী ইলা মদাহী নামৰ যিগৰাকী দশমমান শ্ৰেণীৰ ছাত্ৰী আৰু এগৰাকী তাই কিশোৰী আৰু যিহেতু অৰুণাচলত যি অনুষ্ঠিত হ'ব খেল এই খেলতো কিন্তু অংশগ্ৰহণ কৰাৰ খুব হেঁপাহ আছে এই খেলুৱৈগৰাকীৰ কিন্তু যি আৰ্থিক সংকট এই আৰ্থিক সংকটৰ বাবে এতিয়া থমকি ৰ'বলগীয়া হৈছে এইগৰাকী খেলুৱৈ আৰু মোৰ লগত যিহেতু বাক্সা জিলা মদাহী ছাত্ৰ সন্থাৰ সভাপতিগৰাকী আছে মই তেখেতৰ পৰা জানিব খুজিম আজি সম্বৰ্ধনা দিলে মানপত্ৰ দিলে অনুভৱ কি এই মুহূৰ্তত আমি মানপত্ৰ আৰু সম্বৰ্ধনা তাইক দিব পাৰি এনেকুৱা আনন্দিত হৈছোঁ যাতে আমাৰ এই অতিকে পিছপৰা জনগোষ্ঠীটোৰ নাম লৈ তাই যে অসম ভিত্তিত নাই মানে জিলা ভিত্তিত হোৱা কাৰাটে প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰিছে এই প্ৰথম স্থান দখল কৰিয়ে যে ইলা মদাহী বুলি কোৱা এটা যি জনগোষ্ঠী আছে সেই কথাখিনি অসমৰ ৰাইজে জানিবলৈ সক্ষম হৈছে আৰু তাইক যাতে এই খেলৰ জগতে আমাৰ জাতিটোক যাতে সমাজত গোটেই অসমৰ নাইবা বিশ্বত যাতে প্ৰতিষ্ঠা কৰিব পাৰে সমাজত যাতে চিনাকি কৰি দিব পাৰে তাইক সেইকাৰণে আমি উৎসাহ যোগোৱাৰ কাৰণে আৰু খেল জগতত আগবাঢ়ি যোৱাৰ কাৰণে যদি দৰিদ্ৰতাই বাধাৰ প্ৰাচীৰ নহয় আৰু আৰ্থিক সংকটত পৰি যাতে তাই খেলৰ পৰা পিছুৱাই আহিব নালাগে গতিকে তাইৰ এই আৰ্থিক সংকটৰ পৰা আমি যাতে তাইক কিছু হ'লেও সকাহ দিয়াৰ কাৰণে আমি আমাৰ দল সংগঠন হিচাপে আমাৰ যিসকল শুভাকাংক্ষী আছে শুভাকাংক্ষীসকলৰ ওচৰত গৈ তাইক যাতে আমি আৰ্থিকভাৱে আমি সহায় কৰি খেল জগতত আগবঢ়াই নিব পাৰোঁ তাইক আমি এনেকুৱা পদক্ষেপ ল'ম আৰু এনেকুৱা পদক্ষেপ ল'ম যাতে তাইৰ নামটো হিমা দাসৰ দৰে যাতে জিলিকি উঠে নাইবা লাভলীনা বৰগোহাঁইৰ দৰে যেতিয়া সমাজত জিলিকি উঠে তাই এনেকুৱা খেলত আগবাঢ়ি যাওক আৰু এই খেলখনৰ জগতত তাই যাতে এটা সুনাম কঢ়িয়াই আনি এই বুঢ়ীমাখা গাঁৱৰ আমাৰ মদাহী জনগোষ্ঠীটোৰ এই বাক্সা ডিষ্ট্ৰিক্টৰ এই অসমৰ যাতে সুনাম অৰ্জন কৰিব তাক আমি আহ্বান জনাইছোঁ কিছুদিন পিছত ক'ত খেলিবলৈ যাব কিছুদিন পিছত তাইৰ পৰা আমি গম পাইছোঁ তাই অৰুণাচলত খেলিব আৰু অৰুণাচলত খেলি যাতে এটা চিলেকশ্যন হয় তাইক আমি কৈছোঁ যাতে অৰুণাচলত চিলেকশ্যন হোৱাৰ পিছত যে ডুবাইত নেশ্যনেল লেভেলত গেম হ'ব তাইৰ অংশগ্ৰহণ কৰি যাতে সুনাম কঢ়িয়াই আনিব পাৰে তাইক আমি অভিনন্দন জনাইছোঁ আৰু তাই যোৱাৰ কাৰণে আমি কিছু আৰ্থিক দিশতো আমি সহায় কৰিম বুলি প্ৰতিশ্ৰুতি দিছোঁ হয় নিশ্চিতভাৱে মোৰ লগত আছিলে বাক্সা জিলা মদাহী ছাত্ৰ সন্থাৰ সভাপতিগৰাকী আৰু দেখিছে এনেধৰণে যি গাঁওবাসী এনেধৰণে ওলাই আহিছে আৰু এইগৰাকী বৃদ্ধা আইতা সেই কিশোৰীগৰাকী খেলুৱৈগৰাকীৰ এই বৃদ্ধা আইতা আনৰ ঘৰত ভিক্ষা খুজিব যায় মাতৃয়ে বা আনৰ ঘৰত দিন হাজিৰা কৰিব যায় আৰু এনেধৰণে যি পৰিয়াল এই পৰিয়ালটো পোহপাল দি আহিছে এইটো যি এটা জৰাজীৰ্ণ যি বাসগৃহ এই বাসগৃহটো এনেধৰণে জীৱন নিৰ্বাহ কৰি আছে এই পৰিয়ালটোৱে আৰু নিশ্চিতভাৱে ক'ব লাগিব কাৰণ যিহেতু নগাঁৱত যি অসম ভিত্তিত যি খেল অনুষ্ঠিত হ'ল এই খেলত কিন্তু প্ৰথম বিভাগত যি স্থান এই প্ৰথম স্থান দখল কৰি ইতিমধ্যে সোণৰ পদক অৰ্জন কৰিব সক্ষম হৈছে এইগৰাকী ইলা মদাহী নামৰ এইগৰাকী খেলুৱৈয়ে আৰু যিহেতু বহিৰাজ্যতো হ'ব বা অৰুণাচলতো হ'ব বিভিন্ন প্ৰান্তত যি খেল অনুষ্ঠিত হ'ব এই খেলত কিন্তু যোৱাৰ খুব হেঁপাহ এইগৰাকী খেলুৱৈৰ কিন্তু যি আৰ্থিক যি সংকট এই আৰ্থিক সংকটৰ বাবে এতিয়া এইগৰাকী যি ইলা মদাহী এতিয়া থমকি ৰৈছে যদিহে চৰকাৰে যদি এইগৰাকী খেলুৱৈক যদি কিছু সহায় কৰে আৰ্থিকভাৱে বা যিসকল স্থানীয় যি জনপ্ৰতিনিধি আছে সেই জনপ্ৰতিনিধিয়ে যদি এইগৰাকী খেলুৱৈক যদি কিছু সহায় কৰে আৰ্থিকভাৱে তেতিয়াহ'লে এই খেলুৱৈগৰাকী কিন্তু আগুৱাই যোৱাৰ ক্ষেত্ৰত কিন্তু কিছু প্ৰেৰণা পাব